নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ খাজনা মুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক হাট বজাৰ এতিয়াৰ পৰা অস্থায়ীভাৱে সামগ্ৰী বিক্ৰী কৰিবলৈ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীয়ে দিব নালাগে খাজনা কেবিনেট উপসমিতিয়ে আগবঢ়াইছে এই প্ৰস্তাৱ राज्यर लाख लाख कृषक और क्षुद्र उद्योगीर ভাল खबर खाजना मुक्त हब गाँवर दैनिक और साप्ताहिक हाट बजार अस्थायीभावे सामग्री बिक्री কৰিবলৈ এতিয়াৰ পৰা কৃষক और क्षुद्र उद्योगीয়ে দিব নালাগে খাজনা মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত কেবিনেট উপসমিতিয়ে আগবঢ়াইছে এই প্ৰস্তাৱ অচিৰে মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হ'ব উপসমিতিয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদন और परवर्ती वित्तीय बर्षर পৰা এই ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে এই সিদ্ধান্তই আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব ৰাজ্যৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগী পৰৱৰ্তী খবৰ পান কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ কেন্দ্ৰীয় চৰকাৰে দেশত আৰম্ভ কৰিছে পান কাৰ্ড 2.0 প্ৰজেক্ট আপোনাৰ পান কাৰ্ডত সংযোজিত হ'ব কিউআৰ কোড কিদৰে লাভ কৰিব আপুনি নতুন পান কাৰ্ড কোড কেনেদৰে কৰিব আবেদন চাওক केंद्रीय सरकारे देशत आरम्भ करिছে पान कार्ड 2.0 प्रोजेक्ट आपनार पान कार्डत संयोजित हब किউআर कोड 1435 कोटी टका व्यय सापेक्षे सरकारे ग्रहण करिছে এই पदक्षेप पान कार्ड 2.0 आँचनिर लक्ष्य करदातार पंजीयनभुक्त सेवा रूपान्तर करा बिनामूल्य पान कार्ड पाबलै की करिब লাগিব চাওক सम्पूर्ण ऑनलाइन माध्यमत करिब লাগিব आवेदन वेबसाइट तो होइसे www.onlineservices.nsdl.com/pan এই वेबसाइटत प्रथमते विजिट करिब লাগিব तार पिছত पान कार्ड और आधार कार्डर सविशेष और जन्मर तारीख प्रदान करिब লাগিব এই তথ্য দিয়াৰ পিছত আপোনাৰ মোবাইলত আহিব এটা ওটিপি আৰু আবেদনৰ 30 দিনৰ ভিতৰত 3 টাকৈ অনুৰোধ কাৰ্যকৰী হ'ব ইয়াৰ পিছত জিএসটি সহ 8.26 टका शुल्क लोৱা হ'ব আৰু তাৰ পিছত পঞ্জীয়নভুক্ত ইমেইললৈ প্ৰেৰণ কৰিব নতুন পান কাৰ্ড আপুনি নিজে অনলাইনত কৰিব নোৱাৰিলে ওচৰৰ অনলাইন কৰা কম্পিউটাৰৰ দোকানত গৈ এই কাম কৰিব পাৰিব পৰৱৰ্তী খবৰ আত্মসন্মানেৰে মূৰ দাঙি জীয়াই থাকিব লাগে ৰাজ্যৰ মুছলমানসকলে পাহৰিব নালাগে মুছলমানৰ ওপৰত চলা অনিয়ম আৰু অত্যাচাৰৰ কথা মুছলমানৰ ন্যায়ৰ বাবে এইবাৰ গৰজি উঠিল কংগ্ৰেছ আত্মসন্মানেৰে জীয়াই থাকক মুছলমানসকল ভুৱা এনকাউণ্টাৰ আৰু বুলডোজাৰৰ কোপ পাহৰিব নালাগে মিয়াসকলে সকলো ফালৰ পৰা মিয়াসকলক অসুবিধাত পেলাইছে চৰকাৰে বুলডোজাৰে মাদ্ৰাছা ভাঙি দিয়াৰ কথা মনত পেলাব লাগে মুছলমানসকলে 100 বছৰলৈ মিয়াৰ ভোট নালাগে বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই হিন্দু মিয়া খেলাৰ দায়িত্ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ ন্যায়ৰ বাবে এইদৰে গৰজি উঠিল কংগ্ৰেছ দল জুৰিয়াত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ এই বিস্ফোৰক মন্তব্য দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পুনৰ কৃষকৰ প্ৰতিবাদত কবিছে ৰাজধানী দিল্লী ক্ৰমাৎ উত্তেজিত হৈ পৰিছে দিল্লীত কৃষক আন্দোলন বেৰিকেড ভাঙি আগুৱাই গৈছে লাখ লাখ কৃষক ক্ৰমাৎ উত্তেজিত হৈ পৰিছে দিল্লীত কৃষক আন্দোলন বেৰিকেড ভাঙি আগুৱাই গৈছে লাখ লাখ কৃষক আৰক্ষীয়ে ৰুধিব পৰা নাই উত্তেজিত কৃষকসকলক ৰাজপথলৈ ওলাই আহিছে লাখ লাখ কৃষকৰ প্ৰতিবাদত কঁপিছে এতিয়া দিল্লী লাখ লাখ কৃষকে দিল্লীলৈ আহি সাব্যস্ত কৰিছে প্ৰতিবাদ উল্লেখযোগ্য যে দেওবাৰে চৰকাৰৰ সৈতে কৃষকৰ চলিছিল বৈঠক আৰু বৈঠকত কোনো সঠিক সিদ্ধান্তত উপনীত নহল কৃষকসকল যাৰ বাবে এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে লাখ লাখ কৃষক নিজৰ দাবীসমূহত এতিয়া অটল হৈ আছে কৃষকসকল পৰৱৰ্তী খবৰ একে পৰিয়ালৰ হৈ দুখন ৰেচন কাৰ্ড লোৱাসকল সাৱধান শীঘ্ৰে ৰাজ্যত এই সন্দৰ্ভত চলিব অভিযান ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ নতুন নিয়ম জাৰি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে ৰাজ্যত চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম বছৰি। অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি। একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2-3খন ৰেচন কাৰ্ড। দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম। কোনে কোনে অৰুণোদয় পাব এই সন্দৰ্ভত আদেশ জাৰি কৰিছে চৰকাৰে। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনি। অৰুণোদয় পাবলৈ হ'লে পৰিয়ালটোৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাৰ তলত। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এই ডাঙৰ মন্তব্য ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত চলিছে হিন্দুৰ ওপৰত ভয়ংকৰ আক্ৰমণ। মহম্মদ ইউনুছৰ বিৰুদ্ধে এই মহা অভিযোগ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত চলিছে হিন্দুৰ ওপৰত আক্ৰমণ। এই মহা অভিযোগ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ মূল খলনায়ক মহম্মদ ইউনুছ। শান্তিৰ নোবেল পোৱা মহম্মদ ইউনুছ এতিয়া অশান্তিৰ কাৰণ। বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলোৱা হৈছে। মহম্মদ ইউনুছৰ বাবে সমগ্ৰ বাংলাদেশত এতিয়া হিংসাত্মক পৰিস্থিতি। মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত চলিছে হিন্দুৰ ওপৰত আক্ৰমণ। এই মহা অভিযোগ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। কৰোনাৰ পিছত বিশ্বত আকৌ আহিছে আন এক ভয়ংকৰ ভাইৰাছ। আৰু এই সন্দৰ্ভত বিশ্বৰ 17খন দেশত ৰেড এলাৰ্ট জাৰি বিশ্ব স্বাস্থ্য সংস্থাৰ। বিশ্বৰ পৰা কৰোনাই বিদায় নলওঁতেই পুনৰ এক নতুন ভাইৰাছে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে বিশ্বৰ কেইবাখনো দেশত। এই ভাইৰাছৰ কবললৈ আহি এতিয়ালৈকে মৃত্যু হৈছে 15 গৰাকী লোকৰ। ভাইৰাছবিধৰ ভয়াৱহতাৰ উমান পাই 17খন দেশত ৰেড এলাৰ্ট জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এই ভাইৰাছবিধৰ উৎপত্তি হৈছে আফ্ৰিকাৰ ৰাৱাণ্ডাত। ভাইৰাছবিধক নামাকৰণ কৰা হৈছে মাৰ্কবৰ্গ ভাইৰাছ। এই ভাইৰাছবিধত আক্ৰান্ত হ'লে মানুহৰ চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে, যাৰ বাবে এই ভাইৰাছবিধক ব্লিডিং আই ভাইৰাছ বুলিও নামাকৰণ কৰিছে বহুকেইটা গৱেষণা সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা অনুসৰি এই ভাইৰাছবিধ ইবোলা ভাইৰাছৰ সৈতে যথেষ্ট সাদৃশ্য আছে। মাৰ্কবৰ্গ ভাইৰাছ হৈছে এবিধ জেনেটিক ভাইৰাছ। জন্তুৰ পৰা এই ভাইৰাছবিধ মানুহৰ দেহলৈ বিয়পে বুলি সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এই ভাইৰাছত আক্ৰান্ত হোৱাৰ কিছুদিনৰ পিছতে এগৰাকী লোকৰ মৃত্যু হয়। এতিয়ালৈকে ৰাৱাণ্ডাত 15 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এই ভাইৰাছবিধত আক্ৰান্ত হৈ। বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰিছে যে এই ভাইৰাছবিধত আক্ৰান্ত হ'লে প্ৰথমে এগৰাকী লোকৰ তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, বমিৰ দৰে সমস্যাই দেখা দিয়ে আৰু তাৰ পাছতে চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ হয়। এই ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পাছতে এগৰাকী লোকৰ সকলো অৰ্গেন ফেল হৈ পৰে আৰু তাৰ পিছত মৃত্যু হয় লোকগৰাকীৰ। এই ভাইৰাছবিধ 1961 চনতে জাৰ্মানীত ধৰা পৰিছিল বুলি সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। পৰৱৰ্তী খবৰ, পুনৰ BTCৰ ক্ষমতা দখল কৰিব BPF দলে। আৰু মাত্ৰ 4 মাহৰ পিছত পুনৰ ক্ষমতা দখল কৰিব BPF-এ। এই বৃহৎ ঘোষণা BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আৰু মাত্ৰ 4 মাহৰ পিছত পুনৰ ক্ষমতা দখল কৰিব BPF-এ। পুনৰ BTCৰ ক্ষমতা দখল কৰিব BPF দলে। চিডলিৰ উপনিৰ্বাচনত পৰাজয়ৰ পিছত ওদালগুৰিৰ দলীয় সভাত এই হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। উপনিৰ্বাচন আৰু লোকসভা নিৰ্বাচন এনেই খেলা বুলি মন্তব্য হাগ্ৰামাৰ। আৰু এইবাৰ আচল খেল হ'ব বুলি হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। লগতে BTI প্ৰধান প্ৰমোদ বড়োকো কৰিলে খুৰদাৰ সমালোচনা হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এটা সন্ত্ৰাসবাদী। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে চলাইছিল এই অভিযান আৰু অভিযানত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হৈছে এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। পৰৱৰ্তী খবৰ, সাম্প্ৰদায়িকতা মুক্ত হ'ব অসম। লগতে ৰাজ্যত বন্ধ হ'ব হিন্দু মুছলমানৰ বিভাজন।
2026 বিজেপিক বিদায় দিয়াৰ লগতে AIUDF-ক বিদায় দিয়াৰ লক্ষ্য বিধায়ক অখিল গগৈৰ। অসমত হিন্দু মুছলমানৰ মাজত বিভাজন বন্ধ কৰি দিয়া হ'ব। 2026 সাম্প্ৰদায়িকতা মুক্ত হৈ পৰিব অসম। মুছলমান সাম্প্ৰদায়িকতা থাকিলে হিন্দু সাম্প্ৰদায়িকতা থাকিবই। মুছলমান সাম্প্ৰদায়িকতা বন্ধ কৰি দিলে হিন্দু সাম্প্ৰদায়িকতা এনেই বন্ধ হৈ যাব। AIUDF-ক পাম দিয়া বিজেপিৰ পাইপডাল আমি কাটি দিলোঁ। এই মন্তব্য বিধায়ক অখিল গগৈৰ। AIUDF-ৰ বাবে যেন এতিয়া ভাবুকি হৈ পৰিছে বিধায়ক অখিল গগৈ। বিজেপিক বিদায় দিয়াৰ লগতে AIUDF-ক বিদায় দিয়াৰ লক্ষ্য অখিল গগৈৰ। অখিল গগৈৰ তৎপৰতা দেখি আজমলে ভয় খাইছে বুলি মন্তব্য বিধায়কজনৰ। শেহতীয়াকৈ অখিল গগৈৰ দলত যোগ দিছিল AIUDF-ৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ পুত্ৰই। আৰু নিজামুদ্দিন চৌধুৰীৰ ৰাইজৰ দলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধিৰ সন্দেহ AIUDF দলৰ। আৰু দল বিৰোধী কাৰ্যকলাপত জড়িতৰ সন্দেহত নিজামুদ্দিনক নিলম্বন কৰা হৈছে AIUDF দলৰ পৰা। বিধায়ক নিজামুদ্দিনক নিলম্বন কৰি কাৰ্যত অখিল গগৈৰ দাবী সঁচা প্ৰমাণ কৰিলে AIUDF-এ। বহু বিধায়কে ৰাইজৰ দলৰ সৈতে যোগাযোগ কৰাৰ দাবী কৰিছিল অখিল গগৈয়ে। আৰু সেই তথ্য যেন সঁচা প্ৰমাণ কৰিলে AIUDF দলে। বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থত এতিয়া AIUDF-ক ধূলিচাতৰ লক্ষ্য অখিল গগৈৰ।